বৰপেটাত বিজেপিৰ প্ৰতিবাদ। বৰপেটা জিলাৰ বিজেপি যুৱ মৰ্চাৰ নেতৃত্বত প্ৰতিবাদী সমদল। গোলাঘাটত মুখ্যমন্ত্ৰীৰ কনভয়ত বটল নিক্ষেপৰ ঘটনাৰ তীব্ৰ প্ৰতিবাদ বৰপেটা জিলা বিজেপিৰ যুৱ মৰ্চাৰ। আজি বৰপেটা জিলাৰ দলীয় কাৰ্যালয়ৰ পৰা বৰপেটা চহৰৰ মাজমজিয়াৰে প্ৰতিবাদী সমদল উলিয়ায়, য'ত উপস্থিত হয় শতাধিক বিজেপি কৰ্মী সমৰ্থক। বিজেপি দলৰ কৰ্মীসকলে কংগ্ৰেছৰ বিৰুদ্ধে শ্লোগান দি সমদলত অংশগ্ৰহণ কৰে। লগতে বিজেপিৰ যুৱকৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি মুখ্যমন্ত্ৰীৰ কনভয়ত বটল নিক্ষেপ কৰা আক্ৰমণকাৰীসকলক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায়। নিউজ ডেস্ক ৰিপৰ্ট, পি সংবাদ। কালি আমাৰ গোলাঘাটৰ কংগ্ৰেছ কাৰ্যালয়ৰ সন্মুখেদি আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যেতিয়া কনভয় গৈছিল, তেখেতসকলে যি বটল নিক্ষেপ কৰিছিল তাক আমি যুৱ মৰ্চাৰ ফালৰ পৰা আমি তীব্ৰ গৰিহণা জনাইছোঁ। আৰু তেখেতসকলে এইবাৰ বটল দলিয়াইছে। তেখেতসকলৰ যে হাইকমাণ্ডে ক'লে যে তেখেতসকলে এচিড নদলিয়াব, বম নদলিয়াব, তাৰ কোনো নিশ্চয়তা নাই। আমি সেইকাৰণে আমি প্ৰশাসনক আমাৰ ফালৰ পৰা জনাইছোঁ, যিসকল 4জন কাৰায়ত্তক ধৰিছে তেখেতসকলক যাতে বিহিত ব্যৱস্থা কৰে, তাৰ বাবে আমি ভাৰতীয় জনতা যুৱ মৰ্চাৰ তথা ভাৰতীয় জনতা পাৰ্টি বৰপেটা জিলাৰ তৰফৰ পৰা আমি ডিজিপিলৈ আমি আহ্বান জনাইছোঁ। সমগ্ৰ অসমতে আমাৰ যি ৩৮খন আমাৰ সাংগঠনিক জিলা আছে, ইয়াত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ 8টা মৰ্চা, গোটেইকেইটা মৰ্চাৰ সহযোগত আৰু যুৱ মৰ্চাৰ উদ্যোগত এই ৰেলীটো গোটেই অসমজুৰি হৈছে আজি।